আমাৰ হাতত বহুত এক্সকিউজ থাকে ঠিক আছে যে আমি এইটো পোৱা নাছিলোঁ এইটো কাৰণে আমাৰ ৰিজাল্ট বেয়া হ'ল কিন্তু মই তোমালোকক দুটা এক্সাম্পল দিব বিচাৰিছোঁ মই যেতিয়া ক্লাছ 10ত আছিলোঁ তেতিয়া মই মাৰ এটা ডাঙৰ বেমাৰ হৈছিলে এটা ডাঙৰ অপাৰেশ্যন হৈছিলে মৃত্যু মুখৰ পৰা বাচি আহিছিলে আৰু ছেকেণ্ড এক্সাম্পল 2020 চনত যেতিয়া মই NITত আছিলোঁ লাষ্ট ইয়াৰত তেতিয়া মোৰ মাৰ মৃত্যু হৈছিলে ঠিক আছে কিন্তু চোৱা মই ক্লাছ 10ত থাকোঁতে মোৰ মেট্ৰিকত ভাল ৰিজাল্ট হৈছে 2020 চনত যেতিয়া মা নোহোৱা হৈ গৈছিলে মোৰ মাজৰ পৰা তেতিয়া তাৰপিছতো মই এক বছৰৰ পিছতে RBIত জব পাইছোঁ চ' মই কিমানখিনি কষ্ট কৰি আহিছোঁ ঠিক আছে মই কেতিয়াও কাকো কমপ্লেইন দি থকা নাছিলোঁ যে মোৰ এইটো নাই মানে মোৰ মাৰ এইটো হৈছে মোৰ মাৰ এইটো বেমাৰ হৈছে কাৰণে মই পৰীক্ষাত পাছ কৰিব পৰা মই জাষ্ট নিজৰ ওপৰত বেষ্ট এফৰ্ট দি আছোঁ ঠিক আছে গতিকে তোমালোকেও কষ্ট কৰা সদায় এইটো ভাবিবা যে আজি তোমালোকে কিবা এটা বস্তু পোৱা নাই এনেকৈ ভাবিবা যে বেলেগ কোনোবা মানুহ এনেকুৱা আছে যে তুমি যিখিনি পাইছা ন সিহঁতে সেইখিনিও পোৱা নাই হ'লেও সিহঁতৰ ভাল ৰিজাল্ট হয় হ'লেও সিহঁতে জীৱনত কিবা ভাল কাম কৰি আছে গতিকে নিজৰ বেষ্ট এফৰ্ট দিয়া নিজৰ মা দেউতাৰ মুখত হাঁহি উলিয়াবলৈ চেষ্টা কৰা